প্ৰিয় দৰ্শক মই ৰহিন ফুকনে পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ বিৰতিৰ পিছত আপোনালোকলৈ মই এটি নতুন ভিডিঅ'লৈ আহিছোঁ। মই আছোঁ বৰ্তমান আহোম স্বৰ্গদেউৰ চুকাফাই স্থাপন কৰা প্ৰথম ৰাজধানী টিপাম ফাকেত মই উপস্থিত আছোঁ। এয়া হৈছে টিপাম। স্বৰ্গদেউ চুকাফাই প্ৰথম আহোমৰ ৰাজধানী পাতিছিল আৰু ইয়াতেই আজি মেডাম মেফি আয়োজন কৰিছে। ৰাস্তাৰে মই ওপৰলৈ উঠি যাম। এতিয়া আপোনালোকে দেখিছে বহুতে হয়তো আহিছে, যিসকলে অহা নাই মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে সম্পূৰ্ণ পৰিৱেশটো চাই থাকিব। আহক এতিয়া আমি ওপৰলৈ উঠি যাওঁ। এয়া এনেদৰে চিৰি বগাই টিপাম ফাকেৰ য'ত ৰাজধানী পাতিছিল সেই স্থানলৈ মই লৈ গৈ আছোঁ আপোনালোকক। এক সুন্দৰ পৰিৱেশ, চাহ বাগানৰ মাজে মাজে আপোনালোকে তালৈ উঠি যাব লাগিব। আহক মই আপোনালোকক মূল স্থানলৈ লৈ গৈ আছোঁ। মই ইয়াৰ পৰা তলৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ। এয়া চাওক, তলত যথেষ্ট দোকান পোহাৰ, ইয়াত মেলাৰ সঠিক পৰিৱেশ সৃষ্টি হৈছে। যথেষ্ট মানুহৰ সমাগম হোৱা দেখা গৈছে। বলক এতিয়া পুনৰ আপোনালোকক ওপৰলৈ লৈ গৈ আছোঁ। প্ৰায় 1600 ষ্টেপ বগাই বগাই এয়া মূল স্থান পালোহি। এতিয়া মই ওপৰৰ পৰা আপোনালোকক পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। এয়াই আছিল আহোম স্বৰ্গদেউ চুকাফাই স্থাপন কৰা প্ৰথম ৰাজধানী স্থান। মই এতিয়া ওপৰৰ পৰা তলৰ ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, এক সুন্দৰ পৰিৱেশ। আৰু এয়া দেখিছে, ইয়াৰ ওপৰত এখন দলং হৈ আছে। এইখন দলং হৈ আছে, কাষত এয়া বুঢ়ীদিহিং নৈ বৈ গৈছে। কি এক সুন্দৰ প্ৰাকৃতিক দৃশ্য, ইয়াৰ পৰা উপভোগ কৰিব পাৰিব। ইয়াত কিন্তু স্বৰ্গদেউ চুকাফাই স্থাপন কৰা ৰাজধানীৰ কোনো চিন নাই। তাৰ ঠাইত আছে এখন দেৱী থান, অৰ্থাৎ দুৰ্গা দেৱীৰ মন্দিৰ এটা ইয়াত দেখিবলৈ পোৱা গৈছে। এয়া কেতিয়া আৰু কেনেকৈ ইয়াত স্থাপন কৰা হ'ল সেয়া এক চিন্তনীয় বিষয়, কাৰণ চুকাফাৰ দিনত কেতিয়াও হিন্দু ধৰ্মৰ প্ৰচলন হোৱা নাছিল। এয়া টিপামৰ মেডাম মেফি থলী। ইয়াৰ ৰাইজে অতীজৰে পৰা ইয়াত মেডাম মেফি আয়োজন কৰি আহিছে। মই এতিয়া টিপাম মেডাম মেফিৰ স্থলীত উপস্থিত আছোঁ আৰু ইয়াত কেইজনমান মই মানুহক লগ পাইছোঁ। এখেতসকলৰ পৰা মই আই আহোমৰ প্ৰথম ৰাজধানী তাৰ ইতিবৃত্তৰ বিষয়ে কিছু কথা এখেতসকলৰ পাতিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক। মানজা খুবটাং আপোনাৰ নামটো পৰিচয়টো কৈ দিয়ক। মোৰ নামটো জিন্তু গগৈ। আপোনাৰ বুঢ়াগোহাঁই। আপোনাৰ গোপী গগৈ। আচ্ছা, মই এতিয়া আপোনালোকৰ পৰা দুটা কথা জানিব বিচাৰিম। টিপাম ফাকে আমাৰ যি ইতিহাস প্ৰসিদ্ধ ঠাই, তাত কিন্তু আমাৰ আহোম স্বৰ্গদেউসকলৰ বা চুকাফাই স্থাপন কৰিছে কোনো কীৰ্তিচিহ্ন বা চিন বিচাৰি পোৱা নাযায়। তাত উঠি গ'লে আমি এটা মন্দিৰ দেখা পাওঁ, দুৰ্গা দেৱীৰ মন্দিৰ। আচলতে সেইটো কেনেকৈ আহিব পালে, সেই বিষয়ে আপোনাৰ কিছু কথা ক'ব নেকি?
প্ৰথম কথাটো হ'ল কি যেতিয়া চাউলুং চুকাফাই যেতিয়া সুদূৰ ইয়ানাং প্ৰদেশৰ পৰা আহি পিনি পাটকাই পাৰ হৈ তেখেতে অনাই বনাই ঘূৰি ঘূৰি 1228 খ্ৰীষ্টাব্দত যেতিয়া বুঢ়ীদিহিঙৰ আহি যেতিয়া টিপাম পালেহি টিপামৰ সুউচ্চ পাহাৰত তেখেতে ভৰি দিছিলেহি আৰু টিপাম নামটো ইয়াত থকা খিলঞ্জীয়া বা ইয়াৰ আগৰ নাম নহয় টিপাম মানে টিপাম নহয় টিপাম টি মানে ওখ পাম মানে ঠাই এইটো আহোম চাউলুং চুকাফাৰ দি থৈ যোৱা নাম টিপাম আৰু এই টিপামটো এটা খুব হাবি জংঘলত থকা জেগা আছিল লাহে লাহে ক্ৰমান্বয়ে কি হ'ল ইয়াত মানে যেতিয়া 3 বছৰ দিন প্ৰথম অস্থায়ী ৰাজধানী হিচাপে ইয়াত তেখেত আছিলে ইয়াত খেতি বাতি কৰিছিলে ওচৰৰ মানুহখিনিৰ লগত অকণমান সম্পৰ্ক কৰিছিলে তেতিয়া তেখেতে মানে ইয়াত থকা অৱস্থাত তেখেতে কোনো অন্যান্য ঠাই যেনেকৈ আপোনাৰ কীৰ্তিচিহ্নবিলাক বনাইছিলে ইয়াত একো নাই বনোৱা নাছিল তেখেতে যেতিয়া ইয়াৰ পৰা তেখেতে খেতি বাতি কৰি আৰম্ভ কৰি পিনি বেলেগ ইয়াৰ পৰা গৈছিলে আপোনাৰ হাবুং মানে ইয়াৰ নিৰীক্ষণস্থলী হিচাপে হৈ গৈছিলে ইয়াৰ পৰা মানে থাকি ইয়াতে বসবাস কৰি মানে ক'ত মানে স্থায়ীভাৱে ৰাজধানী পাতিব পাৰি তাকে হয়তো ইয়াতে থাকি তাৰ পাছৰ পৰা এতিয়া মানে কি হ'ল আপোনাৰ এইটো বস্তুটো আগতে টিপাম শব্দটো চবেই জানে টিপাম ক'ত আছে কি নাযায় আপোনাৰ বুৰঞ্জীটো লিখা আছে টিপাম এইটো খুব মানে আপোনাৰ অকণমান চাইড কেটি আছিলে বস্তুটো কাৰণ ইয়াত মানে মানুহে টিপাম শব্দটো জানে খাই চাবলগীয়া বস্তু একো নাই বা আহোমৰ মানে যিহেতু নেকি আহোমৰ কিবা এটা কীৰ্তিচিহ্ন বোলা বস্তু একো নাই যেতিয়া নেকি বস্তুটো আপোনাৰ 19 চনৰ পৰা যিহেতু নেকি আপোনাৰ কৰোণা টাইমৰ পৰা অহাৰ পৰা টিপামলৈ খুব ৰাস্তাটো খুব বেয়া জৰাজীৰ্ণ অৱস্থা আছিলে আৰু আমাৰ স্থানীয় বিধায়কো এই কথাটো অৱগত কৰিছিল বিভিন্ন দল সংগঠনে এইখিনি অৱগত কৰিছিলে ইয়াত ডেভেলপৰ কাৰণে তো যিহেতু নেকি তাত এখন আপোনাৰ দেৱী থান বোলা এখন নামাকৰণ আছে মই জনাত এখন আমাৰ যেনে ইয়াত এইটো আপোনাৰ বনদেৱী বুলি কয় আমাৰ আহোমৰ যি বনদেৱী পূজা কৰিছিলে আৰু আপোনাৰ যোনটো আপোনাৰ গড় আছে এইটো আপোনাৰ দেওহাল হিল বুলি কয় দেওহালী হিল ইয়াত দেও লগা জেগা বুলি কয় নদীৰ পৰাই আছে পাতলেং বৰবুঢ়া গড় আছে তো যে এতিয়া চৰকাৰে আমাৰ ৰাস্তাটো বনালে তাৰ ওপৰৰ কনষ্ট্ৰাকশ্যনৰ কাম হ'ব তাত আমাৰ এজন চুকাফাৰ সুউচ্চৰ 60 ফুট ওপৰৰ এটা মূৰ্তি অলৰেডি বনাই থকা হৈছে আৰু আমাৰ এটা সংগ্ৰহালয় হ'ব যে আমাৰ আহোমৰ যিখিনি বস্তু ৰখাবৰ কাৰণে ধুনীয়া এটা পৰিকল্পনা কৰিছে আমাৰ স্থানীয় বিধায়ক তৰংগ গগৈ আৰু তাৰ লগে লগে আমাৰ যোনটো আমাৰ যোগাযোগ ব্যৱস্থাটো আমাৰ অৰুণাচলটো বাইপাছ হৈ আছে আৰু এতিয়াও আমাৰ প্ৰতিদিনে শ গাড়ী শ মানুহ ইয়াত পৰ্যটন হিচাপে আহি আছে আৰু অনাগত দিনত খুব ভাল হ'ব এতিয়া প্ৰজেক্ট কাম চলি আছে আৰু আমাৰ আজি কথাটো হ'ল কি আমাৰ মেডাম মেফি ভাগ আমাৰ টিপামৰ বাসিন্দা মানুহখিনিয়ে ইয়াত অতীজৰ পালন কৰি আহিছে আৰু ইয়াৰ আমাৰ যিখন বুঢ়াডাঙৰীয়া থান এই বুঢ়াডাঙৰীয়া থান তেখেতে চাউলুং চুকাফাই গঢ়ি থৈ যোৱা থান 1228 খ্ৰীষ্টাব্দত আমাৰ তাত লিখা আছে চাইনবৰ্ডতো আৰু এই পূজাত আমাৰ বুঢ়াডাঙৰীয়া থানত কি হয় আমাৰ ওচৰ পাজৰ যিমান মেডাম মেফি হয় দল সংগঠন তেখেতলোকে আগদিনাখনে ইয়াত বুঢ়াডাঙৰীয়া থানত এগজি চাকি বা কুকুৰা অন্যান্য যি ধৰণৰ পূজা অৰ্চনা মানে অসমৰ চুকাফাই অসমলৈ আহি স্থাপন কৰা প্ৰথম থানখন এইখনে হয় তেখেতে তাত আছিলে এখনে বুঢ়াডাঙৰীয়া আমি টিপাম বুঢ়াডাঙৰীয়া থান আৰু টিপাম বুঢ়াডাঙৰীয়া এনেকুৱা এটা তাৎপৰ্য আছে চুকাফাৰ আমাৰ যি আদৰ্শ আছে ইয়াত থকা আমাৰ খেতি কৰিবলৈ হ'লেও আগতে নাঙলে হাল বাওঁতে ইয়াত থানখনত পূজা আৰু পূজা পাতল কৰিহে আমি হাল বোৱা হয় ধান কটা সময়ত ঠিক তেনেকৈ হয় আৰু কাৰোবাৰ যদি বিয়া বাৰু হয় বা পৰীক্ষা চাকৰি হয় ইয়াত এটা টোপোলা বা সেৱা এটা কৰিহে যাবলগীয়া হয় প্ৰিয় দৰ্শক টিপামৰ বিষয়ে আপোনালোকে যথেষ্ট কথা জিন্তুৰ দেৱৰ মুখেৰে আপোনালোকে শুনিলে মই আৰু দুটামান কথা এতিয়া তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক ইয়াত যিহেতু পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ চেষ্টা কৰিছে চৰকাৰে কিন্তু মই গৈ যি দেখিলোঁ তাত মাত্ৰ 1,000 মাটিহে আছে কিন্তু পৰ্যটনস্থলী হিচাপে গঢ় দিবলৈ হ'লে যথেষ্ট মাটিৰ প্ৰয়োজন হ'ব কিন্তু ইয়াৰ মূল ভূখণ্ডৰ আশে পাশে চাহ বাগানেৰে আগুৰি থকা দেখা গৈছে এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে আপুনি কিবা জানে নেকি ইয়াত চাওক আমাৰ অসম চৰকাৰে যেতিয়া 2022 চনত আমাৰ কেন্দ্ৰীয়ভাৱে মেডাম মেফি পাতিছিলে আমাৰ টিপামৰ দেউচালিৰ তলৰ তাতে পাতিছিলে তো তাত আমাৰ অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী আমাৰ ইয়ালৈ আহিছিলে মুখ্যমন্ত্ৰী তেখেতে যেতিয়া আমাৰ ওপৰলৈ উঠি গৈছিলে ওপৰলৈ উঠি গৈ খটখটি 1056টা খটখটি বগাই পিনি যেতিয়া ওপৰলৈ গ'ল তাত গৈ পিনি তাত পূজা অৰ্চনা কৰিছিলে তাত ওপৰত গৈ পিনি চাবলগীয়া বস্তু একোৱেই নাছিলে কাৰণ কিয় এইটো হ'ল কি তাত মানে বিভিন্ন ধৰণৰ মানে হাবি নাই তাত চব বাগান খুলি দিলে এতিয়া শুনি পাইছোঁ যে তাত ইতিমধ্যে চৰকাৰে পৰ্যটনস্থলী হিচাপে ঘোষণাও কৰিলে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী
এতিয়া বৰ্তমান প্ৰকৃত মাৰ্ঘেৰিটা ৰামেশ্বৰ তেলী আহিছিলে সাংসদ, আমাৰ বিধায়কসকল আছিলে, আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আহিছিলে, বিভিন্ন তেখেতলোকে আলাপ আলোচনা কৰিছিলে যে ইয়াত পৰ্যটনথলী হিচাপে গঢ় দিবলৈ হ'লে আমাৰ মাটি লাগিব। আপুনি ঠিক তেনেকৈ 1 কঠামান মাটিত আমাৰ এটা পৰ্যটনথলী হ'ব নোৱাৰে। এতিয়া মই গম পাইছোঁ যে এটা 250 বিঘা মাটি তাত বাগান যোনখিনি আছে, সেই 250 বিঘা বাগান তাৰপৰা উচ্ছেদ নহয়, এইখিনি তাৰপৰা আঁতৰাই পিনি তাত এটা তেখেতলোকে চৰকাৰীভাৱে এটা পৰিকল্পনা কৰিছে। তাত বিভিন্ন ধৰণৰ গেষ্ট হাউচ হ'ব, মিউজিয়াম হ'ব, অন্যান্য মানে ইয়াত চাবলগীয়া কিছুমান বস্তু বনাব। আৰু সেই সংক্ৰান্তত স্থানীয় ৰাইজসকল যিসকলৰ বাগান আছে তেখেতসকলৰ লগত স্থানীয় বিধায়কে আলোচনাও কৰিছে, কথা বতৰাও পাতিছে, সকলোৱে সন্মতি প্ৰকাশ কৰিছে। সকলোৱে মানে ইচ্ছাৰে সেই প্ৰজেক্টটো হ'বৰ কাৰণে সন্মতি দিছে আৰু খুব কম সময়ৰ ভিতৰতে এই বস্তুটো হ'বগৈ। আৰু খুব এটা সুখজনক বাৰ্তা মই মোৰ এই ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ। যিহেতু আমাৰ ইয়াত টিপামত যি আহোম স্বৰ্গদেউৰ চুকাফাই স্থাপন কৰা প্ৰথম ৰাজধানী, গতিকে ইয়াত এটা পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় দিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু মই আপোনালোকক দেখালোঁ এখন দলং হৈ আছে। এই দলংখন অৰুণাচল খুঞ্চালৈ যোৱা পথৰ সৈতে সংযোগ ঘটিব, লগতে কাষেদি এটা পথ নিৰ্মাণ কাম চলি আছে। এই পথেৰে গ'লে আপোনালোকে ইয়াৰ এক ঐতিহ্যমণ্ডিত সীতাকুণ্ড পৰ্যটনথলী, লগতে এক ধাৰ্মিক স্থান, তালৈ যাব পাৰিব। এয়া হৈছে সীতাকুণ্ড, যেনেকৈ অৰুণাচলত পৰশুৰাম কুণ্ড আছে, এয়া আমাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ভাদৈ পাঁচআলিৰ পৰা প্ৰায় 12-13 কিলোমিটাৰমানৰ ভিতৰত অৱস্থিত এটা ঘন জংঘলৰ মাজত, এফালে বাগান আৰু এফালে ঘন জংঘলৰ কাষত এয়া সীতাকুণ্ড অৱস্থিত। জনবিশ্বাস মতে সীতাদেৱীয়ে ৰামচন্দ্ৰৰ সৈতে 14 বছৰ বনবাস খটাৰ সময়ছোৱাত কিছুদিন এই অঞ্চলতেই, এই সীতাকুণ্ডতেই বসবাস কৰিছিল। তাৰ প্ৰমাণ ৰৈ যোৱা বুলি মানুহে এতিয়াও বিশ্বাস কৰে, কাৰণ ইয়াৰ এটুকুৰা শিলৰ ওপৰত সীতাদেৱীৰ সোঁভৰিৰ খোজৰ চিন এতিয়াও আছে। মই সেয়া আপোনালোকক দেখাইছোঁ। এয়া চাওক, সোঁভৰিৰ খোজৰ দৰে এচটা শিলৰ ওপৰত এয়া সীতাদেৱীৰ খোজৰ ছাপ। প্ৰত্যেক বছৰেই মাঘী পূৰ্ণিমাৰ দিনা ভক্তমান ৰাইজে আহি ইয়াত গা ধুৱে। ইয়াত গা ধুলে পাপ মোচন হয় বুলি জনবিশ্বাস আছে। মাঘী সংক্ৰান্তিৰ দিনাখন ইয়াত এই উৎসৱ মুখৰ পৰিৱেশ হয় আৰু ভক্তমান ৰাইজে ইয়াত। মই এতিয়া আপোনালোকক মন্দিৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক এতিয়া আমি মন্দিৰৰ ওচৰলৈ আগবাঢ়ি যাওঁ। মই ইয়াত উদ্যোক্তাসকল 2-এজনৰ লগত মই এতিয়া কথা পাতিম। আপুনি হয়, আপোনাৰ নামটো? ৰমেশ গগৈ। মই এখেতৰ লগত এতিয়া কথা পাতিম। এখন ধুনীয়া দলং আপোনালোকক দেখালোঁ। এই দলংখন আপোনালোকে কমিটিৰ পুঁজিৰে কৰে নে চৰকাৰৰ ফালৰ পৰা এনেকৈ বনাবলৈ সুবিধা দিয়ে? চৰকাৰৰ ফালৰ পৰা সুবিধা নিদিয়ে, আমি নিজে কমিটিয়ে বনাওঁ। সেইটো মানে নিজৰ খৰচত হেৰি কৰে। গতিকে আপোনালোকে এতিয়া এইখনৰ মানে খৰচটো উঠাবৰ কাৰণে মানে এই যে যিটো আপোনালোকে এটা এণ্ট্ৰি ফিজ ব্যৱস্থা কৰিছে, সেইটো কাৰণে কৰিছে নেকি? হয়, আমি মানে চৰকাৰক টেক্স দি এইটো লওঁ। আচ্ছা, এইটো মানে ডাক হয় নেকি? টেণ্ডাৰ হয়। আচ্ছা, এইটো এনেকৈ অকল এই মন্দিৰটোলৈ যাবৰ বাবে নে টেণ্ডাৰ হয়, নে ইফালে অকল বেলেগ সিফালে গাঁও আছে? ইফালেতো গাঁও নাই চাগে? গাঁও নাই, এই মেলাখনৰ কাৰণে টেণ্ডাৰ হয়। আচ্ছা। আপোনাৰ নামটো কি বুলি ক'লে আকৌ এবাৰ কৈ দিওঁ? ৰমেশ গগৈ। আচ্ছা, আপোনাৰ ঘৰ? মোৰ ঘৰ টিপামত। মই এখেতৰ লগত কথা পাতিলোঁ, কিছু তথ্য আপোনালোকক দিব বিচাৰিলোঁ। মেডাম মেফি থলীৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।